আমগুৰিৰ টিফুক মছজিদত নিশা দুৰ্বৃত্তই ভাঙিলে মছজিদৰ প্ৰৱেশদ্বাৰৰ গ্লাছ। ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধৰ গইনালৈ কোনো দুৰ্বৃত্তই সম্প্ৰীতিৰ এনাজৰী বিনষ্ট কৰাৰ চেষ্টাৰে এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ। যোৱা নিশা কোনো দুৰ্বৃত্তই মছজিদত প্ৰৱেশ কৰি ভাঙি পেলাই মছজিদৰ মূল প্ৰৱেশদ্বাৰত থকা 4খনকৈ দৰ্জাৰ গ্লাছ। পুৱা মছজিদৰ ইমামে প্ৰত্যক্ষ কৰি অৱগত কৰে স্থানীয় ৰাইজক আৰু এই ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে ৰাইজে হালুৱাটিং আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে 1875 চনতে প্ৰতিষ্ঠা হোৱা এই মছজিদত সংঘটিত হোৱা এই ঘটনাক লৈ সচেতন মহলৰ মাজত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। নিউজ ডেস্ক ৰিপৰ্ট, অসম স্পন্দন। বিষয়টো হ'ল কি যে আমাৰ এই টিফুক যিটো মছজিদ, এইটো হৈছে আমাৰ শিৱসাগৰ জিলা হালুৱাটিং থানাৰ অন্তৰ্গত বঙালীগাঁও গাঁৱত অৱস্থিত। বহুত পুৰণি মছজিদ হয়। মছজিদখন 1890 চনতে নিৰ্মাণ কৰা হৈছিল। কিন্তু অতি দুখৰ পৰিতাপৰ বিষয় যে আমি মাজতে আমাৰ যিহেতু স্থানীয় ৰাইজ খুব কম, আমাৰ মুছলিম সমাজৰ প্ৰায় 25-30 ঘৰমান মানুহে আছোঁ আমি। গতিকে আমি সকলোৱে মিলিজুলি আমাৰ পুৰণা যিটো মছজিদ আছিলে, মছজিদটো ভাঙি নতুনকৈ আমি পুনৰ আজি 2022 চনতে আৰম্ভ কৰিলোঁ। কিন্তু বনোৱাৰ পাছত সম্পূৰ্ণ শেষ হোৱাই নাই এতিয়াও। কিন্তু অতি দুখৰ পৰিতাপৰ বিষয় যে আমাৰ বৰ্তমান যি আমাৰ নিৰ্মাণ মছজিদটো আধা হৈ গ'ল। তাৰ মূল যি প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰত কোনোবা দুৰ্বৃত্তই যোৱা নিশা আহি মছজিদৰ ভিতৰত প্ৰৱেশ কৰি ভিতৰলৈ প্ৰৱেশ কৰা নাই, কিন্তু কিবা অস্ত্ৰৰে বা হাতেৰে কিবা ডাঙেৰে মাৰি পেলাই 4খন খিৰিকী গিলাচ ভাঙি পেলাই। গতিকে এইটো বৰ দুখ লগা কথা, বৰ দুখৰ পৰিতাপৰ কথা। গতিকে ইয়াৰ অন্য একো কাৰণ নহ'ব পাৰে। কাৰণ কথা হ'ল কি, যিহেতু আমাৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে এইটো চেষ্টা চলে যে কোনোবা অপশক্তিয়ে, আৰু এই অপশক্তিয়ে সহযোগ কৰিয়েই এনেকুৱা ঘটনা ঘটাইছে বুলি ভাবিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যি বৰ্তমান যি ভাৰত পাকিস্তানৰ মাজত যুদ্ধ চলি আছে, তাৰ এটা প্ৰভাৱ, এনেকুৱা ধৰণৰ কুপ্ৰভাৱ এনেকুৱা ধৰণৰ পৰিছে বুলি অলপ আমাৰ সন্দেহ হয়। গতিকে আমি আশা ৰাখিছোঁ আমি সকলোৱে স্থানীয় ৰাইজে আমাৰ হিন্দু মুছলমান সকলো আমি একত্ৰিত হৈ ইতিমধ্যে আমি ইয়াৰ তদন্ত আৰম্ভ কৰিছোঁ আৰু দোষীক কৰায়ত্ব কৰি অতি সোনকালে বিচাৰ কৰিবৰ কাৰণে ধৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে পুলিচ প্ৰশাসনক আমি জনাই দিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এই আমাৰ যি সম্প্ৰীতি, এই সম্প্ৰীতি আমাৰ সদায় অটুট থাকিব। এই সম্প্ৰীতি এনাজন কোনো ভাঙিব নোৱাৰে। গতিকে আমাৰ গাঁৱতে নামঘৰ, মছজিদ, মন্দিৰ, অন্যান্য বহুতো অনুষ্ঠান আছে। গতিকে এই যিবিলাক ধাৰ্মিক অনুষ্ঠান, এই অনুষ্ঠানবিলাকত যাতে কোনো অঘটন ঘটাব নোৱাৰে, তাৰ কাৰণে আমি সচেষ্ট হ'ব লাগিব। গতিকে অতি দুখৰ আৰু পৰিতাপৰ বিষয় যে আমাৰ এই অনুষ্ঠানটো খুব কষ্ট কৰি ৰাইজৰ সহযোগত 10 টকা 20 টকা পইচা তুলি আমি মছজিদখন নিৰ্মাণ কৰিছিলোঁ। আৰু তাৰ বিনিময়ত আজি এই যিটো ঘটনা ঘটি গ'ল, ই অতি দুৰ্ভাগ্যজনক আৰু সঁচাকৈ ধিক্কাৰ দিছোঁ সেইসকলক যিসকলে এই অতি বেয়া কাম এই দুৰ্বৃত্তই কৰিলে এই কামটো। তাৰ কাৰণে তেখেতৰ দুৰ্বৃত্তক হেৰি কৰিছোঁ, এই কি কয় ধিক্কাৰ দিছোঁ। গতিকে আশা ৰাখিছোঁ যাতে অনাগত দিনত আৰু আমাৰ ইয়াত এনেকুৱা ধৰণৰ ঘটনা নঘটক, আৰু আগে পিছে হোৱাও নাই এনেকুৱা ধৰণৰ ঘটনা, আৰু যাতে অনাগত দিনত যাতে নঘটক, তাৰ কাৰণে মই আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈকে অৰ্থাৎ গোটেই আমাৰ সকলো ৰাইজলৈ এই আপাহতে মই অনুৰোধ জনাইছোঁ আমি সকলোৱে যাতে সম্প্ৰীতি বজাই ৰাখিব পাৰোঁ। তাৰ কাৰণে অসমবাসী সকলোকে মই মোৰ ফালৰ পৰা, আমাৰ এই জামাতৰ ফালৰ পৰা আমি ধন্যবাদ সকলোকে একত্ৰিত হৈ থাকিবৰ কাৰণে সম্বোধন কৰিছোঁ বা জনাই দিছোঁ ঘটনা যাতে গতিকে আমি আশা ৰাখিছোঁ যে এনেকুৱা ধৰণৰ ঘটনা আৰু নঘটক, আৰু দোষীয়ে যাতে শাস্তি পাব পাৰে তাৰ কাৰণেও আমি আজি দুআষাৰ বক্তব্য আগবঢ়ালোঁ।